নমস্কাৰ, লক্ষীদেৱ দাস ইনফৰমেশ্যন ইউটিউব চেনেললৈ স্বাগতম। ঋণ পুনৰুদ্ধাৰ এজেণ্ট পৰীক্ষাৰ প্ৰশ্নৰ উত্তৰসমূহ অসমীয়াত উপস্থাপন কৰিছোঁ। অংশ ষষ্ঠ, প্ৰথম অংশ, দ্বিতীয় অংশ, তৃতীয়, চতুৰ্থ আৰু পঞ্চম মই উপস্থাপন কৰিলোঁ। আপোনালোকে যদি এতিয়ালৈকে শুনা নাই বা চোৱা নাই, ডেছক্ৰিপশ্যনত লিংক পাব, ইংলিছৰো পাব, আপোনালোকে চাব। আৰু যদি আপোনালোকে পোনপ্ৰথমে মোৰ কাষলৈ আহিছে, কাষতে থকা ৰঙা কলৰ ছাবস্ক্ৰাইব বাটনটো টাচ কৰি দিব আৰু বেল আইকনটো অল টাচ কৰিব। তেতিয়া এনেধৰণৰ উপযোগী ভিডিঅ'সমূহ আপোনালোকে পোনপ্ৰথমে চাব বা শুনিব সক্ষম হ'ব। উপস্থাপন কৰা হৈছে লক্ষীদেৱ দাস, 9101046197, সঞ্চালক কৃষ্ণগুৰু কম্পিউটাৰ প্ৰশিক্ষণ কেন্দ্ৰ, KCTC আৰু CSC ই-গভাৰ্নেন্স কেন্দ্ৰ, অকাজান শান্তিপুৰ, ব্ৰহ্মপুত্ৰ বিদ্যালয়ৰ ওচৰত, অকাজান, চিলাপথাৰ, জিলা ধেমাজি, অসম। ডাক সূচক সংখ্যা 787059। প্ৰশ্ন নং 100। উত্তৰ: ঋণ লওঁতাৰ কেছ প্ৰবাহৰ ওপৰত নিৰ্ভৰ কৰি 5 পৰা 20 বছৰৰ বাবে দীঘলীয়া পৰিশোধ ম্যাদৰ বাবে ম্যাদী ঋণ প্ৰদান কৰা হয় আৰু ইয়াৰ পৰিশোধ মাহিলী বা ত্ৰৈমাসিক কিস্তিৰ দ্বাৰা হয়। প্ৰশ্ন নং 102। খুচুৰা ঋণবোৰ কি? উত্তৰ: বেংকবোৰে ব্যক্তিসকলক প্ৰদান কৰে, যেনে গৃহ ঋণ, বাহন ঋণ, ব্যক্তিগত ঋণ আৰু উপভোক্তা ঋণ। প্ৰশ্ন নং 103। আউট অফ অৰ্ডাৰ একাউণ্ট। উত্তৰ: যেতিয়া একাউণ্টত বকেয়া ঋণ অনুমোদিত সীমা অতিক্ৰম কৰে, একাউণ্টটোক অৰ্ডাৰৰ বাহিৰৰ বুলি কোৱা হয়। প্ৰশ্ন নং 104। অনিয়মীয়া একাউণ্ট। উত্তৰ: কিস্তিটো অতিৰিক্ত থাকিলে আৰু পৰিশোধ নকৰিলে একাউণ্টটো অস্থায়ীভাৱে অনিয়মীয়া বুলি কোৱা হয়। প্ৰশ্ন নং 105। শক্তি অংকন কি? উত্তৰ: মাহিলী বা তিনিমহীয়া EMI, একাউণ্টত ডেবিট বেলেন্স, কম অনুমোদিত সীমা। এই ভাৰসাম্য ড্ৰাইং পাৱাৰ বুলি কোৱা হয়। প্ৰশ্ন নং 106। সম্পত্তি শ্ৰেণী বিভাজন। উত্তৰ: মানৱ সম্পদ আৰু অনা কাৰ্যকৰী সম্পদ। প্ৰশ্ন নং 107। অনা কাৰ্যকৰী সম্পদৰ শ্ৰেণী বিভাজন। উত্তৰ: 1. নিম্নমানৰ সম্পদ, যেতিয়া কিস্তি বা সুদ 90 দিনৰ বাবে পৰিশোধ কৰা নহয়, 91তম দিনত ইয়াক নিম্নমানৰ সম্পত্তিলৈ হস্তান্তৰ কৰা হয়। 1 বছৰৰ পিছত একো পৰিশোধ কৰা হোৱা নাই, ইয়াক লোকচান সম্পত্তিলৈ হস্তান্তৰ কৰা হয়। প্ৰশ্ন নং 108। অনা কাৰ্যকৰী সম্পদবোৰ কি? উত্তৰ: একাউণ্ট এটা কোনো উপাৰ্জন নোহোৱা অৱস্থাত কাৰ্যকৰী নকৰা বুলি কোৱা হয়। প্ৰশ্ন নং 109। টাৰ্ম ঋণক NPA বুলি কোৱা হয়। উত্তৰ: য'ত সুদ আৰু বা মূলধনৰ পৰিমাণ 90 দিনতকৈ অধিক সময়ৰ বাবে অতিৰিক্ত হৈ থাকে। প্ৰশ্ন নং 110। কৃষি ঋণ। উত্তৰ: শস্য চপোৱাৰ বতৰৰ বাবে সুদ বা কিস্তি অতিৰিক্ত হৈ থাকে, কিন্তু আধা বছৰ অধিক সময়ৰ বাবে ইয়াক NPA বুলি কোৱা হয়। প্ৰশ্ন নং 111। যদি আপোচ নিষ্পত্তিৰ বাবে যোৱা উচিত। উত্তৰ: সুৰক্ষা দুৰ্বল, নথিপত্ৰবোৰ ত্ৰুটিপূৰ্ণ, ঋণ লওঁতা, গ্যাৰাণ্টি পালটা। প্ৰশ্ন নং 112। 10 লাখ টকা আৰু অধিক পৰিমাণৰ গোচৰ। উত্তৰ: ঋণ পুনৰুদ্ধাৰ ন্যায়াধিকৰণলৈ প্ৰেৰণ কৰা হয়। প্ৰশ্ন নং 113। ঋণ পুনৰুদ্ধাৰ এজেণ্টক ঋণদাতাৰ পৰা প্ৰাপ্য সংগ্ৰহ কৰিবলৈ কিহে ক্ষমতা প্ৰদান কৰে? উত্তৰ: 1. ঋণ চুক্তি আৰু 2. ঋণ সংগ্ৰহ সংস্থা চুক্তি। প্ৰশ্ন নং 114। ঋণ সংগ্ৰহ নীতি কোনবোৰ নীতিৰ ওপৰত আধাৰিত হ'ব? উত্তৰ: 1. গ্ৰাহকৰ প্ৰতি মৰ্যাদা আৰু সন্মান,
2 সৌজন্য ন্যায্য আচৰণ আৰু অনুৰোধ গ্ৰাহকৰ সৈতে বাৰ্তালাপ কৰোঁতে 3 গ্ৰাহকৰ প্ৰাপ্য পৰিমাণ আৰু অন্যান্য ৰেকৰ্ডৰ গোপনীয়তা ৰাখিব। প্ৰশ্ন নং 115 ঋণ পুনৰুদ্ধাৰ এজেণ্ট এজন হ'ব লাগে নেকি? উত্তৰ এজন ভাল শ্ৰোতা আৰু যোগাযোগ্যতা যোগাযোগ মৌখিক বা অমৌখিক হ'ব পাৰে। 3 দ্বিমুখী যোগাযোগৰ প্ৰতিটো যোগাযোগ। প্ৰশ্ন নং 116 কোনো পৰিস্থিতিত DRA ব্যৱহাৰ কৰিব নালাগে নেকি? উত্তৰ শাৰীৰিক হিংসা। প্ৰশ্ন নং 117 যদি ঋণ লওঁতাই বেংকৰ প্ৰাপ্য পৰিশোধ নকৰে আৰু আপোনাৰ কল নলয়, আপুনি তেওঁক তেওঁৰ সংশ্লিষ্ট ঠিকনাত নাপায়। উত্তৰ ঋণ লওঁতাই দিয়া ব্যক্তিগত আৰু বিত্তীয় প্ৰসংগৰ বাবে বেংকৰ সৈতে পৰীক্ষা কৰক। প্ৰশ্ন নং 118 ঋণ পুনৰুদ্ধাৰ এজেণ্টৰ দ্বাৰা যিকোনো পদক্ষেপ যি দেশৰ আইন উলংঘা কৰে তেওঁ আমন্ত্ৰণ কৰিব পাৰে নেকি? উত্তৰ এক বেংকৰ দ্বাৰা পদক্ষেপ, RBI দ্বাৰা পদক্ষেপ আৰু তৃতীয় আইনী পদক্ষেপ। প্ৰশ্ন নং 119 জমা হোৱা সুতৰ অৰ্থ হৈছে উৎপাদন। উত্তৰ জমাৰ কম ব্যয়ৰ অগ্ৰমীৰ ওপৰত। প্ৰশ্ন নং 120 বেংকৰ অধিকাৰ আছে নেকি? উত্তৰ সাধাৰণ লিয়ন। ধন্যবাদ আপোনালোকে ইমানখিনি সময় দিয়াৰ বাবে, আপোনালোকে খুব মনোযোগেৰে শুনাৰ কাৰণে। আৰু আপোনালোকে যদি ভালদৰে যদি পৰীক্ষাত আপোনালোকে অৱতীৰ্ণ হ'ব বিচাৰে, মোৰ ভিডিঅ'বিলাক চাই থাকিব। আপোনালোকে ইংলিছ ভাৰ্চনতো আছে, আছামিজ ভাৰ্চনতো আছে। আৰু যদি পোনপ্ৰথমে যে কাষতে থকা বেল আইকনটো অল টাচ কৰিব আৰু ৰঙা কালাৰ ছাবস্ক্ৰাইব বাটনটো টাচ কৰি দিব, তেতিয়া এনেধৰণৰ উপযোগী ভিডিঅ'সমূহ আপোনালোকে পোনপ্ৰথমে চাব বা শুনিব সক্ষম হ'ব।